গীতটি আজি মই যিটো জন্মদিনৰ ওলত সেই গীতটি জুবিন দাই গাইছে আৰু জুবিন দাৰ আজি জন্মদিন সেই জন্মদিনত তেখেতলৈ এই গীতটি মই ডেডিকেটেড কৰিছোঁ। মই আশা ৰাখিছোঁ আজি যি প্ৰথম গীতটি সব্যসাচী মহন্ত ডাঙৰীয়াই উন্মোচন কৰিলে সেই গীতটিৰ লগতে বাকী গীতটিও আপোনালোকে এটা সময়ৰ অন্তৰে ৰিলিজ হ'ব। গতিকে সকলোটি গীত আপোনালোকে যাতে আঁকোৱালি লয় তাৰ বাবে মই আশা ৰাখিছোঁ। বন্ধু সহপাঠী দুলু ভূঞাই তেওঁৰ ৰচিত আৰু তেওঁৰ সুৰাৰূপিত 4টি গীত নিৰিবিলি নামৰ এটা এলবামৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে। তাৰে 2টা গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে, এটা গীতত কণ্ঠদান কৰিছে দীক্ষু আৰু আনটো গীতত কণ্ঠদান কৰিছে ৰূপম ভূঞাই। আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিন আৰু এই দিনটোৰ সৈতে সংগতি ৰাখি দুলু ভূঞাই তেওঁৰ দ্বাৰা ৰচিত আৰু সুৰাৰূপিত জুবিন, দীক্ষু আৰু ৰূপম ভূঞাই কণ্ঠদান কৰা এই 4টি গীত নিৰিবিলি নামৰ এলবামৰ জৰিয়তে আজি ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। আমি আশা কৰিম দুলু ভূঞাৰ এই চেষ্টা, এই প্ৰয়াস সফল কাম হ'ব আৰু ৰাইজে তেওঁৰ দ্বাৰা নিৰ্মাণ কৰা এই গীতসমূহ আঁকোৱালি ল'ব।